গৰৈমাৰীত দিন দুপৰতেই চাঞ্চল্যকৰ অপহৰণ কাণ্ড। নিচাসক্ত যুৱকে অপহৰণ কৰিলে শিক্ষয়িত্ৰীক। ২৪ ঘণ্টাৰ পাছতো যুৱতীৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। গৰৈমাৰী থানাত ৫ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ। কামৰূপৰ গৰৈমাৰী আৰক্ষী থানাৰ সমীপৰ পৰা ড্ৰাগছ আসক্ত এজন যুৱকে এগৰাকী শিক্ষয়িত্ৰীক অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ। গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰী আছিল অপহৃত যুৱতীগৰাকী। দুপৰীয়া বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত একে গাঁৱৰে এজন নিচাসক্ত যুৱকে যুৱতীগৰাকীক অপহৰণ কৰি নিয়াৰ অভিযোগ পৰিয়ালৰ। আমাৰ গাঁৱৰে এজন ড্ৰাগছ ব্যৱসায়ী নিচাজাতীয় বস্তুৰ লগত সি এনি টাইম জড়িত থাকে। তো আব্বাক ফোন যোগে কৈছে, মোৰ ভণ্টিৰ কথা কৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ ছোৱালী মোৰ তাত আছে, আৰু যদি আপুনি ঘৰত যায় বেছি হাল্লা কৰে পৰিস্থিতি বহুত ভয়াৱহ হ'ব, আৰু প্ৰাণে মাৰাৰ ভাবুকি দিছে আব্বাকো উইথ আমাৰ ফেমিলি। দিন দুপৰতে সংঘটিত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ পাছত গৰৈমাৰী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীৰ পৰিয়ালে। কিন্তু ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পিছতো যুৱতীগৰাকীৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। যেতিয়া থানাত গৈছিলোঁ, থানাত যোৱাৰ লগে লগে তেওঁলোকে হয়তো কিবা ক্ৰিকেট না বেডমিণ্টন এনেকুৱা খেলি আছে। খেলি থকা অৱস্থাতে আমি গ'লোঁ, কয় এজাহাৰ লিখি আনো, এজাহাৰ লিখি আনিছোঁ যে বাৰ্থ চাৰ্টিফিকেট লাগিব, বাৰ্থ চাৰ্টিফিকেট নহ'লে আৰু নহয়ে। তাৰপিছত আমাৰ ঘৰ গৰৈমাৰীৰ পৰা কমেও ৪-৫ কিলোমিটাৰ দূৰ। আধাৰ কাৰ্ড দিছিলোঁ যদিও আধাৰ কাৰ্ড নামানে, যে মই যি কৈছোঁ তাকেই দিব লাগিব। তাৰপিছত আকৌ ঘৰত আহি পেলাই মই আধাৰ কাৰ্ডটো দিছোঁ, কিন্তু ২৪ ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকেও মানে আমাৰ দোষীক কৰায়ত্ব কৰিব পৰা নাই বা মোৰ ছোৱালীজনীক উদ্ধাৰ কৰি দিব পৰা নাই। পৰিয়ালৰ অভিযোগ অনুসৰি হাতীপাৰা গাঁৱৰ নুৰুল ইছলাম নামৰ যুৱকে অপহৰণ কৰিছে যুৱতীগৰাকীক। অভিযুক্ত নুৰুল ইছলাম ড্ৰাগছ আসক্ত বুলিও অভিযোগ পৰিয়ালৰ। ইফালে এই অপহৰণ কাণ্ডত আন ৪জন লোকো জড়িত থকাৰ অভিযোগ পৰিয়ালৰ। এতিয়া ড্ৰাগছ আসক্ত এইজন নুৰুল ইছলামৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে যুৱতীৰ পৰিয়ালে। এয়া প্ৰকৃততে অপহৰণ কাণ্ড নে অন্য কিবা, আৰক্ষী তদন্ততহে পোহৰলৈ আহিব। গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, NKTV+।